নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সমাহাৰেৰে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ। একেলগে চৰকাৰৰ তৰফৰ পৰা আপুনি অৰুণোদয়ৰ বাবদ ৫,০০০কৈ টকা লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বৃহৎ ঘোষণা আগবঢ়াইছে। উল্লেখযোগ্য যে পূৰ্বৰ সময়ছোৱাত আপোনালোকে লাভ কৰি আহিছিল ১২৫০ টকাকৈ প্ৰতি মাহৰ ১০ তাৰিখে। কিন্তু এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে আহি থকা ফেব্ৰুৱাৰীত আপুনি একেলগে ৫,০০০ টকা লাভ কৰিব একাউণ্টৰ যোগেদি। এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে। বাজেটৰ অন্তত অৰুণোদয় হিতাধিকাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। একেলগে ৪ মাহৰ অৰুণোদয়ৰ ধন একে মাহতে লাভ কৰিব হিতাধিকাৰীয়ে, অৰ্থাৎ ৪ মাহত ৫,০০০ টকা এবাৰতে দিব চৰকাৰে। সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান। সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ, এপ্ৰিল, মে' মাহৰ ধন একেলগে দিব চৰকাৰে। বাজেটৰ পিছত অৰুণোদয়ক লৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ মাজমজিয়াত এটা অট্টালিকাত ৰং কৰি থাকোঁতেই পচন্দভাৱে খহি পৰিছে এটা বিশেষ বস্তু, আৰু তাৰ পিছতেই হাহাকাৰ লাগিছে। ৰং কৰা মিষ্টি খহি পৰিছে। সম্পৰ্কত মামা ভাগিন ৫ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিছে, আৰু এই ঘটনাত শ্ৰমিক তথা জিতেনৰ মৃত্যু হৈছে। এই মুহূৰ্তত এই শোকাবহ খবৰ জনোৱাৰ চেষ্টা কৰিম ফুল প্লেটৰ মাধ্যমেৰে। গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অট্টালিকাৰ পৰা পৰি শ্ৰমিকৰ কৰুণ মৃত্যু। থিতাতে নিহত জিতেন ডেকা নামৰ এজন শ্ৰমিকৰ। গুৱাহাটীৰ আঠগাঁও চাৰিআলিত এই কৰুণ ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। কোনোমতে ৰক্ষা পৰিল আন এজনৰ প্ৰাণ। অট্টালিকাত ৰং কৰি থকা সময়তে এই অঘটন সংঘটিত হয়। সম্পৰ্কত মামা ভাগিনে একেলগে কাম কৰি আছিল সেই ৰঙৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়াও এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এটাকৈ লাইক কৰি দিয়ক। ইয়াৰ উপৰিও যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব ৪০,০০০তকৈও অধিক চাকৰিৰ বিজ্ঞাপন। কোন বিভাগত কিমানটা পদ মুকলি হ'ব চাওঁ আহক। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহিল ভাল খবৰ। পুনৰ প্ৰকাশ পাব ৪০,৬৯৭টা পদৰ বিজ্ঞাপন। ৰাজ্যৰ কেইবাটাও বিভাগত প্ৰদান কৰা হ'ব এই নিযুক্তি। কোন কোন বিভাগত কিমানটা পদ মুকলি হ'ব এই ভিডিঅ'ৰ জৰিয়তে এতিয়া জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। তৃতীয় বৰ্গৰ পদৰ বাবে ৭,৬৫০টা পদৰ বিজ্ঞাপন মুকলি হ'ব। ইয়াৰ বিপৰীতে চতুৰ্থ বৰ্গৰ পদৰ বাবে ৫,০০০টা পদৰ বিজ্ঞাপন মুকলি হ'ব। অসম লোকসেৱা আয়োগত ১,২০৮টা পদৰ বিজ্ঞাপন মুকলি হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ১০,০৫০টা পদ, লগতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ৯,৭১৭টা পদৰ বিজ্ঞাপন প্ৰকাশ পাব। লগতে অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদত ৩৪৩টা পদৰ বিজ্ঞাপন প্ৰকাশ পাব। আনফালে চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ বিভাগত ৪৯০টা পদৰ বিজ্ঞাপন মুকলি হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদত ৬,২৩৯টা পদৰ বিজ্ঞাপন মুকলি হ'ব। ইয়াৰ পূৰ্বে চৰকাৰে ভিন্ন বিভাগত নিযুক্তি দিছিল ১,১৯,৮৯৯গৰাকী প্ৰাৰ্থীক। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাজেটৰ অন্তত 10টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাস্তা, দলং, কলেজৰ পৰা একেবাৰে সেতুলৈকে ক'ত কেতিয়া কিদৰে নিৰ্মাণ কৰা হ'ব সবিশেষ জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে। অসম বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত 10টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে কেইবাটাও বৃহৎ ঘোষণা আগবঢ়াইছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনাৰ অঞ্চলতো হ'ব আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰতিখন জিলাত অসমমালাৰ অধীনত হ'ব ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা। জিলাই জিলাই এক জিলা এক পথ প্ৰকল্প নিৰ্মাণ কৰা হ'ব। শিলচৰ চহৰত চৰকাৰে নিৰ্মাণ কৰিব বৃহৎ উৰণ সেতু। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়িবলৈ নিৰ্মাণ হ'ব বিধানসভা ভৱন, LMA হোষ্টেল। এটা ভাল খবৰ জনাই আছোঁ এই মুহূৰ্তত। প্ৰতিখন সমজিলাত নিৰ্মাণ হ'ব এটাকৈ স্থায়ী কাৰ্যালয় গৃহ। সমজিলা উন্নয়নৰ বাবে নিৰ্মাণ হ'ব ১৭টাকৈ স্থায়ী কাৰ্যালয় গৃহ। ইয়াৰ উপৰিও দৰং জিলাত নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়। কাৰ্বি আংলঙত নিৰ্মাণ কৰা হ'ব কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়ো। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত নিৰ্মাণ কৰা হ'ব কৃষি মহাবিদ্যালয়।
লগতে কাহিলীপাৰাৰ পৰা সোণাপুৰৰ কচুতলিলৈ স্থানান্তৰ কৰা হ'ব 10th APBN আৰু এই সিদ্ধান্তৰে জনজাতীয় বেল্টত খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত 10টাকৈ এনেদৰে এতিয়া বৃহৎ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, হাৰি গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাত এতিয়া এটাৰ পিছত আনটো মহাবিপদ। প্ৰকৃতিৰ ওচৰত হেৰাই যাব নেকি আমেৰিকাৰ আভিজাত্য? এই বিপদে ধ্বংস কৰিব পাৰে আমেৰিকাক। ইয়াকে লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। পুনৰ জনাইছোঁ, মহাশক্তিধৰ আমেৰিকাত এতিয়া এটাৰ পিছত আনটো মহাবিপদ। জুই লেলিহান শিখাই আৱৰি ধৰিছে আমেৰিকাৰ বৃহৎ অঞ্চল। পুনৰ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কলা ধোঁৱা বিধ্বংসী জুইক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে আমেৰিকাত। প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত আহি পৰিছে বহুতো বাধা। 40ৰ পৰা 56 কিলোমিটাৰ গতিবেগত বলিছে এতিয়া বতাহ, যাৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাত পৰিছে অগ্নি নিৰ্বাপকৰ দল। ভয়ংকৰ অগ্নিকাণ্ডক লৈ সষ্টম হৈ পৰিছে ইতিমধ্যে প্ৰশাসন। অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত সতৰ্কতা জাৰি আমেৰিকাত। কেইবাটাও ঘাইপথত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল। লছ এঞ্জেলছৰ পিছত এইবাৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ লীলা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।